এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1 কুৱেশ্যন নম্বৰ 7 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 7 আছে শান্তি সুইট ষ্টল নামৰ দোকানখনে তেওঁলোকৰ মিঠাইবিলাক পেকেট কৰিবলৈ লগা কাৰ্ডবৰ্ডৰ কিছু বাকচ সাজিবলৈ এটা অৰ্ডাৰ উলিয়ালে। দুবিধ বাকচৰ ডাঙৰ বিধৰ প্ৰতিটোৰ জোখ 25 সেণ্টিমিটাৰ 20 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ আৰু সৰু বিধৰ প্ৰতিটোৰ জোখ 15 সেণ্টিমিটাৰ 12 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ। এটা পূৰণ হৈ আছে। হেতুক জোখ বুলি কোৱাৰ লগে লগে তাতে দিশ প্ৰস্থ উচ্চতা থাকে তোমালোকে জানা। সৰু বাকচটোৰ ক্ষেত্ৰত 15 সেণ্টিমিটাৰটো হ'ব তোমাৰ দিশ, 12 সেণ্টিমিটাৰটো প্ৰস্থ আৰু 5 সেণ্টিমিটাৰটো উচ্চতা। সেইটো মনত ৰাখিবা। LBH সেইটো ক্ৰমত থাকে এইটো। এতিয়া নেক্সট আছে ইখনৰ লগত সিখন জোৰা লগাবৰ বাবে বাকচবিলাকৰ মুঠ পৃষ্ঠকালিৰ 5% আৰু অধিক কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব। অৰ্থাৎ তোমাৰ ইয়াত কোৱা হৈছে আমি যিবিলাক বাকচ থাকে সেই বাকচবিলাকৰ তোমাৰ বাকচটো থকাৰ উপৰিও গোটেই বাকচটো ছাইডত অলপ দিয়া থাকে। সেইটো তোমালোকে দেখা পাইছা মিঠাইৰ বাকচবিলাকত। সেইটো তোমাৰ ওপৰৰ যিটো পৃষ্ঠ থাকে সেই পৃষ্ঠটো পৰি নাযাবৰ বাবে ছাইডত অলপমান উলিয়াই থাকে। সেইটো কথা কোৱা হৈছে। সেইটো তোমাৰ মুঠ পৃষ্ঠকালি 5% অধিক কাৰ্ডবৰ্ড লাগিব। সেইখিনি কাৰণে যিখিনি তোমাৰ ছাইডত ওলাই থাকে সেইখিনি কাৰণে। এতিয়া কৈছে নেক্সট কাৰ্ডবৰ্ডৰ প্ৰতি 1000 বৰ্গ চেণ্টিমিটাৰৰ দাম 4 টকা হ'লে প্ৰতিবিধৰে 250 টকাকৈ বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম কিমান হ'ল? এতিয়া তোমাৰ কাৰ্ডবৰ্ডৰ 1000 বৰ্গ চেণ্টিমিটাৰৰ দাম 4 টকা। এতিয়া প্ৰতিবিধৰে 250 টকাকৈ অৰ্ডাৰ দিছে। এতিয়া 250 টকাকৈ অৰ্ডাৰ দিলে তোমাৰ গোটেই মিলি কিমান দাম লাগিব সেইটো সুধিছে। কাৰ্ডবৰ্ডখিনিত 250 টকাকৈ, সৰুৰো 250 আৰু ডাঙৰ যিটো বাকচ তাৰো 250। এতিয়া কাৰ্ডবৰ্ডৰ দামটো কিমান সুধিছে। এতিয়া সলিউশ্যনটো চাবা। 7 সলিউশ্যন। প্ৰথমতে আমি ডাঙৰ বাকচটোৰ জোখটো লিখি লওঁ। দিয়া আছে given ডাঙৰ বাকচৰ জোখ 25 সেণ্টিমিটাৰ 20 সেণ্টিমিটাৰ আৰু তোমাৰ 5 সেণ্টিমিটাৰ। সেইটো তোমাৰ ডাঙৰ বাকচৰ জোখ। এতিয়া চোৱা আমাক এইটো জোখ দিয়া আছে। দিয়া থাকিলে এইটো তোমাৰ এটা বাকচ বুলি ধৰি লোৱা। এইটো বাকচৰ এইটো জোখ দিছে। দিশ প্ৰস্থ উচ্চতা 25, 20 আৰু উচ্চতাটো 5 বুলি দি দিছে। বুজি পাইছা? এতিয়া আমাক কুৱেশ্যনটোত কৈছে যে এই গোটেই বাকচৰ যিটো কালি তাৰ পৰা 5% অধিক কালি লাগিব। তোমাৰ যেতিয়া কিতাপত দিয়া আছে ধুনীয়াকৈ ইখনৰ লগত সিখন জোৰা লগাবৰ বাবে বাকচবিলাকৰ মুঠ পৃষ্ঠকালিৰ 5% আৰু অধিক কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব। এতিয়া চোৱা এইটো এটা বাকচৰ ওপৰখন যদি মিঠাই দিব লাগে ইয়াত ওপৰখিনি একেবাৰে যদি সমান জোখৰ হৈ যায় তেতিয়াহ'লে এইটো নাথাকিব। হয়তো ভিতৰত সোমাই যাব বা এইটো পৰি যোৱাৰ চান্স থাকে। চ' তাৰ বাবে তোমাৰ বাকচবিলাকত দেখিছা এনেকুৱাকৈ অলপ ছাইডত এনেকুৱাকৈ অলপ বঢ়াই দিয়া থাকে। সেই বঢ়োৱাখিনি তোমাৰ গোটেই পৃষ্ঠকালি 5% হয়। সেইটো কথা কোৱা হৈছে। ছাইডত এনেকুৱাকৈ বঢ়াই দিয়া থাকে। তোমালোকে কি ক'বলৈ গৈছোঁ বুজি পাইছা? চ' সেইটো কথা মই ইয়াত পিকচাৰ এটা দি দিম বাৰু বাকচৰ ছাইডত দি দিম মই পিকচাৰ এটা। চ' এনেকুৱাকৈ বঢ়াই থোৱাখিনি মুঠ পৃষ্ঠকালিৰ 5% সেইটো বুলি কৈছে, এইখিনি বুলি কৈছে। এতিয়া বাকচৰ জোখটো পাই গ'লোঁ আমি। এতিয়া আমি এই বাকচটোৰ মুঠ পৃষ্ঠকালি উলিয়াম। এতেকে ডাঙৰ বাকচৰ ডাঙৰ সৰুটো মই ইউজ কৰিছোঁ কাৰণ আৰু সৰুৰো কথা আছে ইয়াত। মুঠ পৃষ্ঠকালি T আছে ইজ ইকুৱেল টু 2 × LB + BH + HL। ইয়াত LBH সেইবিলাক তোমালোকে বুজি পোৱা, একেবাৰে বহুৱাই দিম। জোখ বুলি কোৱাৰ লগে লগে তোমাৰ এনেকুৱা ধৰণৰ ক্ৰমত থাকে LBH। এইটো ইয়াত উলট পালটকৈ নাথাকে। প্ৰথমটো থাকে দিশ, তাৰপিছত প্ৰস্থ, তাৰপিছত উচ্চতা। চ' আমি এইটো লিখি ল'লোঁ সূত্ৰটো। এতিয়া বহুৱাই দিম। 2 × L মানে হৈছে তোমাৰ 25, B মানে হৈছে তোমাৰ 20 + B মানে হৈছে 20, H মানে হৈছে 5 আৰু L মানে হৈছে 25। বুজি পাইছা? ইজ ইকুৱেল টু
এইটো হ'ব 500 25 দুগুণ 50 প্লাস এইটো হ'ব 100 আৰু এইটো 5 আৰু 25 পূৰণ কৰিলে 5 * 5 25 ৰ 5 হাতে গ'ল 2 10 2 12 125 বুজি পাই আছা এতিয়া এইকেইটা যোগ কৰি দিয়া 500 600 700 725 সো 5 দুগুণ 10 শূন্য হাতে গ'ল 1 2 দুগুণ 4 1 5 7 দুগুণ 14 1450 বর্গ সেন্টিমিটার হ'ব এই যেটো বাকসৰ পৃষ্ঠকালি বুজি পাইছা এতিয়া ডাঙৰ বাকসৰ আমি পৃষ্ঠকালি পাই গলো 1450 সেন্টিমিটার স্কয়ার এতিয়া আমি ডাঙৰ বাকসৰ আমি এইটো এটাৰ উলিয়াইছো এটাৰ পৃষ্ঠকালি বুজি পাইছা এতিয়া ডাঙৰ বাকসৰ আমি 5% উলিয়াই লও এতিয়া ডাঙৰ বাকসৰ মুঠ পৃষ্ঠকালি 1450 সেন্টিমিটার স্কয়ার ইয়াৰ 5% উলিয়াই লও এতেকে ডাঙৰ বাকসৰ মুঠ পৃষ্ঠকালিৰ 5% is equal to মুঠ পৃষ্ঠকালি আছে 1450 ইয়াৰ 5% 1450 ৰ 5% হলে তোমাৰ এটো 5% বুলি থকা লগে লগে এটো যদি আমি ভাঙি দিও 5/100 লিখিব পাৰো এটো তোমালোকে জানা মই আগতে এটো বুজাই দিছো চাই লবা ভিডিও বিলাক 5/100 এটা শূন্য এটা আৰু শূন্য এটা ক্যান্সেল যাব তাৰ পিছত 5 ৰে 10 হৰণ কৰি দিয়া দুবাৰ যাব 2 ৰে আকৌ 145 হৰণ কৰা 2 * 7 * 14 তাৰ পিছত 2 দুগুণ 4 1 ৰব দশমিক দিলো 2 5 * 10 অৰ্থাৎ তোমাৰ ডাঙৰ বাকসৰ মুঠ পৃষ্ঠকালি 5% বুলি ক'লে 72.5 সেন্টিমিটার স্কয়ার হ'ব বুজি পাইছা সো এতিয়া আমাৰ যেটো ডাঙৰ বাকসৰ মুঠ পৃষ্ঠকালি 1450 আৰু ইয়াত 5% বুলি ক'লে 72.5 অৰ্থাৎ তোমাৰ এই যেটো সাইডত সৰুকে যেটো থাকিব সেইখিনি তোমাৰ 72.5 সেন্টিমিটার স্কয়ার ঠাই গুৰি আছে এতিয়া বাকসটোত মুঠ কাৰ্ডবৰ্ড প্ৰয়োজন হ'ব বুলি ক'লে 1450 ৰ লগত যদি আমি 72.5 এইখিনি যোগ দি দিও তেতিয়ালে গুটেখিনি মুঠ কাৰ্ডবৰ্ড হৈ যাব বুজি পাইছা অৰ্থাৎ এটা বাকসত এইখিনি আৰু এইখিনি যোগ কৰিলে যিখিনি পাম সেইটোই হ'ব তোমাৰ মুঠ কাৰ্ডবৰ্ড সেইখিনি লাগিব নরমালি তোমাৰ 1450 তাৰ পিছত যেটো সাইডত থাকিব সেইখিনি 72.5 সেন্টিমিটার স্কয়ার এতিয়া এই দুটা যদি আমি যোগ কৰি দিও তেতিয়ালে এইটো পাই যাম সো এতেকে ডাঙৰ বাকসটোত মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব 1450 ৰ লগত 72.5 টো তোমাৰ যোগ কৰি দিয়া সেন্টিমিটার স্কয়ার এইটো তোমাৰ 0.5 2 হাতে পাছে 12 2 হাতে গ'ল 4 1 5 1522.5 সেন্টিমিটার স্কয়ার এই যে তোমাৰ ডাঙৰ বাকসটোত প্ৰয়োজন হ'ব মুঠ কাৰ্ডবৰ্ড গোটেইখিনি আৰু তোমাৰ সাইডটো ধৰি পিনে 1522.5 সেন্টিমিটার স্কয়ার এটো লাগিব এতিয়া আমাক ইয়াত 250 টা বাকসৰ কথা দিয়া আছে সো আমি এটো এটা বাকসৰ উলিয়াই ললো এটা বাকসত মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব এইখিনি ইমান সেন্টিমিটার স্কয়ার সো এতিয়া 250 টা বাকসত আমি কিমান প্ৰয়োজন হ'ব হেতু লিখি দাও তাৰ পিছত আমি পিছত একেবাৰে শেষত যেটো পইচাটো উলিয়াম কিমান দাম হ'ব হেতু উলিয়াম সো প্ৰথমতে আমি এতিয়া 250 টা বাকসত মুঠ কাৰ্ডবৰ্ডৰ কিমান প্ৰয়োজন হ'ব হেতু উলিয়াই লও এতেকে 250 টা বাকসত মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব এখিনি লিখি লবা তোমালোকে 250 লগত এইটো পূৰণ কৰি দিলে হ'ল এইটো সেন্টিমিটার স্কয়ারে হ'ব বুজি পাইছা এতিয়া দুটা পূৰণ কৰা 25 ৰে 5ক পূৰণ কৰিলে 25 5 গুণ 125 ৰ 5 হাতে গ'ল তোমাৰ 12 12 হাতে যাব তাৰ পিছত 25 দুগুণ 50 50 এ 12 এ তোমাৰ 50 60 62 62 2 হাতে গ'ল 6 25 দুগুণ 50 50 এ 6 56 6 হাতে গ'ল 5 তাৰ পিছত 25 5 গুণ 125 125 এ পাছে তোমাৰ 30 হ'ব 130 ৰ 0 হাতে গ'ল তোমাৰ 13 এটা 25 গুণ 25 25 এ 13 এ তোমাৰ 25 এ 10 35 37 38 38 বুজি পাইছা তাৰ পিছত 0 এটা লাগিব এতিয়া দশমিকটো ইয়াত হ'ব সেন্টিমিটার স্কয়ার অৰ্থাৎ তোমাৰ 3806 এটো 0 380625 সেন্টিমিটার স্কয়ার
বুজি পাইছা এই ডাবল লিখি দিলোঁ মই এইটো লেতেৰা হোৱাৰ বাবে সো 250টা বাকচত ইমান কাৰ্ডবৰ্ড থাকিব এইটো প্ৰসেসটো বুজি পাইছা তোমালোকে কি ক'লো মই এতিয়া তোমাৰ এই সেম প্ৰসেসত আমি এতিয়া সৰু বাকচৰ জোখখিনি উলিয়াম আৰু এইটো বিশেষ বুজাই নাথাকো মই জাস্ট সিম্পলি কৈ দিম আগৰটো নিচিনা সেম কৰিম একেদৰে সিমিলাৰলি সৰু বাকচৰ জোখ সৰু বাকচৰ জোখ হ'ব 15 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ বুজি পাইছা এটিকে সৰু বাকচৰ মুঠ পৃষ্ঠকালি 2 LB BH plus HL is equal to এতিয়া বহুৱাই দিয়া এইটো 15 পূৰণ 12 plus 12 পূৰণ 5 তাৰপিছত 5 into 15 বুজি পাইছা এতিয়া 15 আৰু 12 টো পূৰণ কৰা 5 বাৰাং 60 শূন্য হতে গল 6 12 গুণ 12 12 6 18 180 5 বাৰাং 60 আৰু এইটো 5 5 গুণ 25 5 হতে গল 2 75 2 into এইটো যোগ কৰি দিয়া 5 তাৰপিছত 8 হাতে 15 15 এ 6 এ 21 1 হাতে গল 2 সো 2 একে 3 315 এটা 5 দুগুণ 10 শূন্য হাতে গল 1 সো 2 গুণ 2 একে 3 3 দুগুণ 6 630 সেন্টিমিটার স্কয়ার সৰু বাকচৰ মুঠ পৃষ্ঠকালি পালো আমি 630 সেন্টিমিটার স্কয়ার এতেকে সৰু বাকচৰ সেম কৰি আছো মই বুজি পাইছা তোমালোকে আগৰটোৰ নিচিনা সেম তোমালোকে আগৰখিনি চাই লবা সৰু বাকচৰ মুঠ পৃষ্ঠকালিৰ 5% তোমালোকে গোটেইবিলাক বাকচৰ মুঠ পৃষ্ঠকালি গোটেইখিনি উলিয়াই পিনে যোগ কৰি পিনে তাৰ পিছতো 5% উলিয়াব পাৰিবা কিন্তু মই তোমাক তেনেকুৱাকৈ কৈ দিয়া নাই মই সিম্পলি কৰিবলৈ চেষ্টা কৰিছো দুটা বেলেগ বেলেগ পাৰ্টত কৈ দিছো যাতে তোমালোকৰ কনফিউজ না লাগে যদি সংখ্যাবিলাক এটো এটা সংখ্যা ডাঙৰ সংখ্যা পালো 250টা বাকচত ঠিক তেনেকৈ ডাঙৰ ডাঙৰ সংখ্যা পালে তাতে যদি 5% উলিওৱা তাৰে হয়তো তোমালোকৰ ক্যালকুলেশনত ভুল হ'ব পাৰে সেই কাৰণে মই সিম্পলি কৰি দিছো সো ইয়াৰ 5% 630 ৰ 5% হলে 5/100 শূন্য শূন্য কাটে গল 5 এৰে 10ক দুবাৰ যাব 2 এৰে 63 হৰণ কৰিব লাগিব বুজি পাইছা 630 ইয়াৰ শূন্য এটা তাৰপিছত 5/100 5 এৰে দুবাৰ 10 হ'ব তাৰপিছত 2 এৰে আকৌ এটো হৰণ কৰা 2 3 গুণ 6 তাৰপিছত 2 এৰে একবাৰ যাব এক ৰল দশমিক দিলো 10 হল 2 5 গুণ 10 31.5 সেন্টিমিটার স্কয়ার সৰু বাকচৰ মুঠ পৃষ্ঠকালি 5% টো পালো আমি এইখিনি অৰ্থাৎ সৰু বাকচটোত গোটেই মিলি কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব এইখিনি আৰু এইখিনি যোগ কৰি দিব লাগিব এতেকে সৰু বাকচটোত মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব 630 plus 31.5 centimeter square 5 তাৰপিছত 1 3 3 6 661.5 centimeter square সৰু বাকচটোৰ মুঠ কাৰ্ডবৰ্ড এতিয়া আমি সৰু বাকচটোৰ মুঠ কাৰ্ডবৰ্ড পালো এইখিনি এতিয়া আমাক 250টা বাকচৰ লাগিব সো আমি সৰু বাকচটোৰ এটাৰ উলিয়ালো এটো এটাৰ বাবে মুঠ কাৰ্ডবৰ্ড হ'ব এইখিনি 661.5 centimeter square এতেকে 250টা বাকচৰ মুঠ বাকচত মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব 250 লগত তোমালোকে 661.5 সেন্টিমিটার স্কয়ার টো পূৰণ কৰিব লাগিব বুজি পাইছা এইটো পূৰণটো মই সাইডত কৈ দিম এইটো মুখে মুখে কৰিলে হয়তো ভুল লাগি যাব পাৰে আৰু ইয়াৰ আগৰটো মই মুখে মুখে কৈ দিছো তোমালোকক এটো তোমাৰ বুজি পোৱাৰ বাবে তোমালোকে এটো এনেকৈ লিখিছো তোমালোকৰ পৰীক্ষাত এনেকুৱাকৈ নিলিখিবা সাইডত লিখি লবা ভালদৰে এটো তোমাৰ পূৰণটো মই কৈ দিলো এটো পাইছো 165,375.0 সেন্টিমিটার স্কয়ার এখিনি বুজি পালা আমি 250টা বাকচৰ ক্ষেত্ৰত এটো উলিয়াই ললো এতিয়া চোৱা আমি ডাঙৰ বাকচৰ ক্ষেত্ৰত 250টা পাই গলো আৰু সৰু বাকচৰ ক্ষেত্ৰত 250টাৰ মুঠ কাৰ্ডবৰ্ড কিমান পাই গলো
এতিয়া আমি গোটেইখিনি কাৰ্ডবৰ্ডটো যোগ কৰি দিম অৰ্থাৎ কিমান কাৰ্ডবৰ্ড লাগে সেইটো উলিয়াব লাগিব সো আমি গোটেই কাৰ্ডটো যোগ কৰি দিম প্ৰতিবিধৰে বুজি পাইছা এতেকে লিখাটো এনেকৈ লিখিম প্ৰতিবিধৰে 250 কৈ বাকচ সাজিবৰ বাবে কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব is equal to ডাঙৰৰ ক্ষেত্ৰত আমাৰ 250 টা বাকচ সাজিবলৈ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হৈছিল এইখিনি 380625 সেন্টিমিটাৰ স্কয়াৰ ঠিক তেনেকৈ সৰু ক্ষেত্ৰত 250 টা বাকচ সাজিবলৈ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হৈছিল এইখিনি 165375 বুজি পাইছা এটো যোগ কৰি দিম সো 380625 plus 165375 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা এটা যোগ কৰিলে হলে এখিনি পাছে পাছে 10 শূন্য হাতে গল 1 7 8 9 10 শূন্য হাতে গল 1 তাৰ পিছত 6 3 9 10 শূন্য হাতে গল 1 তাৰ পিছত পাছে একে তোমাৰ 6 হ'ব এটো 5 আৰু এটো 0 আছে তাৰ পিছত ইফালে হাতে যোৱা একে 6 তাৰ পিছত এটো 8 6 10 4 হাতে গল 1 3 1 4 তাৰ পিছত 5 546000 সেন্টিমিটাৰ স্কয়াৰ প্ৰতিবিধৰে 250 টা বাকচ সাজিবৰ বাবে মুঠ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ব এইখিনি মুঠ বুলি লিখি দিবা মুঠ গোটেই মিলি আৰু তোমাৰ দুইটা সৰু ডাঙৰ বাকচ মিলি পিনে মুঠ কাৰ্ডবৰ্ড এইখিনি প্ৰয়োজন হ'ব বুজি পাইছা এতিয়া আমাক দিছে যে 1000 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম 4 টকা সো আমি এইখিনি উলিয়ালে দামটো পাই যাম আকৌ দিয়া আছে given 1000 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম 4 টকা এটাকে 1000 সেন্টিমিটাৰ স্কয়াৰত যদি 4 টকা হয় 1 সেন্টিমিটাৰ স্কয়াৰটো আমি উলিয়াই লও 1 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম হ'ব তোমাৰ 1000 ৰে 4 হৰণ কৰিব লাগিব হেতু তোমালোকে জানা ইমান টকা বুজি পাইছা তোমাৰ 1 সেন্টিমিটাৰ স্কয়াৰত আমি এইখিনি পালো এটো হৰণ কৰি দিব পাৰিবা তোমালোক হৰণ কৰি দিলে এইখিনি হ'ব বা নেদিলে এনেকৈ থলে হ'ব কোনো কথা নাই তাৰ পিছৰখিনি চোৱা এটা 1 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম যদি ইমান হয় তেতিয়ালে ইমানটো 546000 সেন্টিমিটাৰ স্কয়াৰৰ দাম কিমান হ'ব হেতু সো 546000 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম হ'ব তোমাৰ এটো লগত পুৰা হৈ যাব এইখিনি 546000 into 4/1000 টকা এতিয়া ইয়াত 0 3টা ক্যান্সেল হ'ব 4 টো লগত পূৰণ কৰিলে হ'ল 6 4 গুণ 24 4 হাতে গল 2 4 4 গুণ 16 2 18 8 হাতে গল 1 5 4 গুণ 20 21 2184 টকা বুজি পাইছা তোমালোকে এটা ডাইৰেক্ট কৰিব পাৰিবা 1000 সেন্টিমিটাৰ স্কয়াৰ কাৰ্ডবৰ্ডৰ দাম 4 টকা হলে এতেকে 546000 সেন্টিমিটাৰ স্কয়াৰৰ দাম হ'ব এটো 546000 আৰু এটো পূৰণ কৰি দিবা 4/1000 টকা একেবাৰে কৰিব পাৰিবা এটো লাইন মই বুজি পোৱাৰ বাবে এটা লাইন বেছিকৈ লিখি দিছো সো আমাক এটো উলিয়াব দিছিলে শেষত যে প্ৰতিবিধৰে 250 টকা বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম কিমান সো শেষত লিখি দিব পৰা এটা লাইন এতেকে কাৰ্ডবৰ্ডৰ দাম 2184 টকা লাইনটো ভালদৰে লিখি দিব পাৰিবা তোমালোকে যে প্ৰতিবিধৰে 250 টকা বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম 2184 টকা হেতুৱে আগৰখিনি বুজি পাইছা নিশ্চয় আশা কৰো ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকে যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ